নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল আজি আৰম্ভ কৰিম ক্লাছ 9ৰ চেপ্টাৰ 7 জীৱৰ বিচিত্ৰতা পাঠটো আৰু আজি আৰম্ভ কৰিম পেজ নাম্বাৰ 85ত থকা কোৱেশ্চন আনসাৰখিনি আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কমেন্ট বক্সত লিখি জনাবলৈ নাপাহৰিবা তোমালোকে কোৱেশ্চন আনসাৰখিনি বুজি পাইছানে নে নাই তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে মানে কি চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতক ভাগত বিভক্ত কৰা হৈছে তাৰে উত্তৰটো হৈছে কি প্ৰকোষকেন্দ্ৰীয় জীৱবিলাক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত আৰু যিবিলাক সংকোষকেন্দ্ৰীয় এককোষী জীৱ সিহঁতক প্ৰতিষ্ঠা ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছে এইবাৰ আহিছো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 দিয়া আছে চোৱা হালুক সংশ্লেষণ সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱখিনি তুমি কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবা মানে যিখিনি জীৱ হালুক সংশ্লেষণ সংগঠিত কৰিব পাৰে আৰু এককোষী জীৱ হয় সিহঁত কোনটো ৰাজ্যত পৰিব তাৰে উত্তৰটো হৈছে প্ৰতিষ্ঠা এইবাৰ আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 দিয়া আছে চোৱা এবাৰ আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 দিয়া আছে চোৱা যে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্য সূচক চৰিত্ৰৰ জীৱবিলাকক কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত কৰা হয় ইয়াৰে উত্তৰটো হ'ব যে আটাইতকৈ কম সংখ্যক জীৱ অন্তৰ্ভুক্ত কৰা হয় প্ৰজাতিত আৰু আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত কৰা হয় ৰাজ্যত ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো পেজ নাম্বাৰ 88ত থকা কোৱেশ্চন আনসাৰখিনি তাৰে ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে চোৱা যে উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল ইয়াৰে উত্তৰটো হ'ব কি সমাংগদেহী উদ্ভিদ কোৱেশ্চন নম্বৰ 2 দিয়া আছে চোৱা যে ঢেকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত কি ক্ষেত্ৰত পৃথক মানে ঢেকীয়া জাতীয় যিখিনি উদ্ভিদ আছে সেইখিনি সপুষ্পক উদ্ভিদৰ পৰা সপুষ্পক যিখিনি উদ্ভিদ আছে সিহঁতৰ পৰা পৃথক কিহত ইয়াৰে উত্তৰটো হ'ব চোৱা উত্তৰটো হ'ব যে ঢেকীয়া জাতীয় উদ্ভিদৰ 1 নম্বৰ পাৰ্থক্যটো হৈছে বীজ নাথাকে আৰু সপুষ্পক উদ্ভিদত বীজ থাকে 2 নম্বৰ পাৰ্থক্যটো হৈছে যে ঢেকীয়া জাতীয় উদ্ভিদত ফুল নুফুলে আৰু সপুষ্পক উদ্ভিদত ফুল ফুলে 3 নম্বৰ পাৰ্থক্যটো হৈছে কি যে ঢেকীয়া জাতীয় উদ্ভিদত ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে আৰু সপুষ্পক উদ্ভিদত বীজৰ দ্বাৰা বংশ বিস্তাৰ কৰে আৰু এইটোই আছিল কোৱেশ্চন নম্বৰ 2ৰ এনসাৰ এইবাৰ আহিছো কোৱেশ্চন নম্বৰ 3 দি আছে চোৱা যে নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি মানে আৰু এইটো খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো পৰীক্ষাত খুবেই আহি থাকে তাৰে উত্তৰটো হ'ব চোৱা যে 1 নম্বৰ পাৰ্থক্যটো হৈছে নগ্নবীজী উদ্ভিদৰ ক্ষেত্ৰত বীজপত্ৰ নগ্ন অৱস্থাত থাকে আৰু গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত বীজটো ফলেৰে আবৃত হৈ থাকে যেনেকৈ ধৰি লোৱা আমৰ ক্ষেত্ৰতে বীজটো ভিতৰত থাকে আৰু তাৰ ওপৰত কি থাকে ফল বুলি যিখিনি কওঁ যিখিনি মাংস বুলি কোৱা হয় সাধাৰণতে সেইখিনিয়ে কি হৈ থাকে আবৃত হৈ থাকে এবাৰ আহিছে কোৱেশ্চন নম্বৰ এবাৰ আহিছো 2 নম্বৰ পাৰ্থক্যটোলৈ 2 নম্বৰ পাৰ্থক্যটো হৈছে কি নগ্নবীজী উদ্ভিদৰ ক্ষেত্ৰত প্ৰায়খিনি বৃক্ষজাতীয় উদ্ভিদ হয় আৰু গুপ্তবীজী ক্ষেত্ৰত তৃণ বৃক্ষ আৰু লতা জাতীয় হয় আৰু এবাৰ আহিছো 3 নম্বৰৰ যিটো পাৰ্থক্য হেতুলে নগ্নবীজী ক্ষেত্ৰত কি হয় এই জাতীয় উদ্ভিদৰ ফুলবোৰ একেবাৰে একলংগী হয় আৰু গুপ্তবীজীৰ ক্ষেত্ৰত কি হয় এই জাতীয় উদ্ভিদৰ ফুলবোৰ উভয়লিংগী হয় আৰু ছাত্ৰ-ছাত্ৰীসকল এইটোখিনিয়ে আছিল আজিৰ ভিডিঅ'টো তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নমস্কাৰ